মোক পাত কহুঁয়া দেখিছে নাই আৰামত ৰৈ আছে ধৰ সঁচালি ইমান কাম কৰিছ ঘৰ আহি পাইছোঁ কি নাপোৱাহি কামত লগালি এতিয়া তাৰ শাস্তি ভুগিছোঁ এয়া সেইফালে দেউতাই সেইফালে পাত কাটি আছে আৰু মই কঢ়িয়াই আছোঁ আৰু এইফালে দেখিছেনে পৰ্যবেক্ষণ কৰা মানুহ এই এতিয়া দেউতাই কাটি আছে মই কঢ়িয়াই দিম তাৰপিছত বাইদেউ এটা জাপিছে ধুনীয়াকৈ আকৌ ঘৰতে টোকালিব আছেই তাৰপিছত পলপ পাত দিব লাগিব দেউতাই কাটি আছে হ'লে এইখিনি মই কঢ়িয়াই লওঁ মোৰ কঢ়িওৱা পালোঁ ইমান দিনে ফুৰিলোঁ যে ফুৰা মজা ওলাই আছে এতিয়া বুজিছে হ'লে এতিয়া কঢ়িয়াই লওঁ দেই তাৰপিছতহে দেখাম আৰু কি পালমাই কাম কৰিছ জল্দি জল্দি নকওঁ এইখিনি কোনে উঠাইছে এইখিনি ঠেলা এটা কথা পাতিব মাতিলো নেকি বহুত কষ্ট দিছোঁ দেৰি সৌচা জানি সেইটো অকণ মগত পৰিছিলোঁ এতিয়া চব লাইছোঁ যি কাটি দিছে এইখিনি গোটেই পাতখিনি ভাল নহয় সূতা জেং উপায় নাই নিবই লাগিব সেইফালে আমাৰ এখন মানে আপোনালোকক দেখুৱাই নাই আৰু এইটো কথা মই কোৱাই নাই আজি কৈ দিওঁ ভিডিঅ'টোৰ যোগেদি প্ৰথম ইয়াত মই আজি ভিডিঅ' বনাইছোঁ আগতেও ভিডিঅ' বনোৱা হোৱা নাই সময় সুবিধা নিমিলে তাৰ উপৰিও আমাৰ নুনী বাগানখন এখন নবাই আজি প্ৰথম দেখাই দিছোঁ আমাৰ নুনী বাগান মানে নুনী গছ যে ৰুই থোৱা আছিলে সেইডোখৰ আপোনালোক দেখুৱাই নাই নহয় একদম ভাগৰি গৈছোঁ এইফালে অকণ দাঙি নাই শক্তি নাই নি ঢেৰ কিবি লাগি আহিছে খৰি মই পাৰিম তই নোৱাৰিবি নি আজি ধুনীয়া চাহ খুৱাব বোলে বহুদিন ধুনীয়া চাহ খোৱা নাই এইজোপা কাটোতে মই আছিলোঁ বা আৰু মই দুজনীয়ে কঢ়িয়াই মেলি ভৰাইছিলোঁ কিন্তু হাত কেনেকুৱা হৈ থাকিলে গোটেই দুখ পাইছোঁ অলপ তাৰপিছত এইফালে এইখিনি কাটোতে মই নাই মই মানে গোলাঘাটত বিয়া খাই আছিলোঁ বিম্বিৰ বিয়া আৰু এইফালে দেউতাই কাটি আছে দেৰি নকৰোঁ এইফালে মই কঢ়িয়াওঁগৈ নহ'লে ৰাতি হৈ যাব এইফালে কাটি আছে সেয়া দেখাই দিছোঁ এইখিনি গোটেই নুনী গছখিনি এইফালে কটা হ'ল আৰু ছাইডতে এইখিনি অকণমান আছে ছাইডতে দুজোপামান আছে আৰু বেছি নাইগৈ আৰু বেলেগ এডোখৰত আছে নুনী গছ ইয়াত শেষ হ'লে পাত আনিব লাগিব গতিকেলৈ এতিয়া মই এতিয়া কঢ়িয়াই লওঁগৈ যিহেতু ৰাতি হৈ যাব আৰু এইফালে পাত কঢ়িয়াই হাত একদম অৱস্থা বেয়া হৈছে আৰু এইফালে আমাৰ বাইদেৱে পাত এইফালে জাপি আছে এনেকৈ ধুনীয়াকৈ এতিয়া মই যাওঁ আকৌ কঢ়িয়াই লওঁগৈ বাই বাই দেখাই থাকিম ভিডিঅ' চাই থাকিব